Hello everyone. So আজি আমি চাবলৈ গৈ আছো sin 90 ডিগ্ৰী ভ্যালু cos 90 ডিগ্ৰী আৰু tan 90 ডিগ্ৰী ইয়াৰ লগত আমি বাকি তিনটাও ৰেশিও কেটা ভাগৰো আমি 90 ডিগ্ৰী কি হয় আমি চাই লম ঠিক আছে এতিয়া এটা ট্ৰায়াঙ্গল আছে আমাৰ লগত যাৰ নামটো A B আৰু C আমি জানো যে এংগলটো ভাগৰ অপোজিট সাইডটো আমাৰ কি হয় পারপেন্ডিকুলার হয় আৰু লংগেস্ট সাইডটো AB টো কি হ'ব আমাৰ হাইপোটেনাস আৰু BC টো আমাৰ হ'ব বেস এতিয়া যদি মই লিখো sin থিটা টো কি হ'ব তেনে হলে AC by AB cos থিটা টো যদি মই লিখো তেনে হলে কি আহিব BC by AB আৰু যদি মই tan থিটা টো যদি লিখো তেনে হলে কি আহিব AC by BC এতিয়া মোক কৈছে যে মোক কি কৈছে এই থিটাটো মই কিমান কৰিব দিছে এই থিটাটো আমাক কৰিব দিছে 90 ডিগ্ৰী এই থিটাটো যদি 90 ডিগ্ৰী হয় তেনে হলে sin 90 ডিগ্ৰী cos 90 ডিগ্ৰী আৰু tan 90 ডিগ্ৰী ভাগৰ ভ্যালু কি হ'ব বুলি সুধিছে আমাক ঠিক আছে সো এই যোনটো এংগল দিয়া আছে এই থিটা এংগলটো মই কি বনাব লাগে 90 বনাব লাগে সো 90 বনাবলৈ মই কি কৰিব লাগিব ইয়াত মই আউটাৰ ডায়াগ্ৰাম আঁকি থৈছো এতিয়া চোৱা তোমালোকে 90 বনাবলৈ মই কি কৰিব পাৰো এই যোনডাল AB লাইন আছে এই AB লাইন ঢালক মই কোল আনিব লাগিব এই ৰঙা লাইন ঢালৰ ওপৰত মই আনিব লাগিব যদি মই AB লাইন ঢালক ৰঙা লাইন ঢালৰ ওপৰত যদি আনিব পাৰো তেনেহলে কি হৈ যাব এই যোনটো এংগল আছে সেই এংগলটো হৈ যাব 90 ডিগ্ৰী ঠিক আছে মই কলো যে AB লাইন ঢালক মই ৰঙা লাইন ঢাললৈ আনিম তেতিয়া এই এংগলটো কোলে গুছি যাব এই এংগলটো তেতিয়া 90 ডিগ্ৰীলৈ গুছি যাব কিন্তু যেতিয়া মই এই AB লাইন ঢালক মই এই ৰেড কালাৰ লাইন ঢাললৈ আনিম তেতিয়া কি দেখা পোৱা যাব AC লাইন ঢালো কি হ'ব ধৰিব ৰেড কালাৰ লাইন ঢালৰ ওচৰলৈ আহিব ধৰিব আৰু যেতিয়া AC লাইন ঢাল ৰেড কালাৰ লাইন ঢালৰ ওচৰলৈ আহিব ধৰিব তেতিয়া কি হ'ব তোমাৰ BC ডিক্ৰিজ কৰিব ধৰিব BC ঢালো কি BC লাইন ঢাল কি হৈ যাব তোমাৰ সৰু হৈ যাব সো এই পইণ্ট কেটা আমি লিখিলো যেতিয়া এংগল সৰি এক মিনিট যেতিয়া থিটা ইনক্ৰিজ কৰিব মানে যেতিয়া AB লাইন ঢাল ৰেড কালাৰ লাইন ঢাল ওপৰত আহিবলৈ চেষ্টা কৰিব তেতিয়া এংগলটো কি হ'ব তেতিয়া 90 ডিগ্ৰীলৈ গৈ থাকিব লাহে লাহে আৰু যোনটো সময়ত AB লাইন ঢাল ৰেড কালাৰ লাইন ঢালৰ ওপৰত আহি যাব তেতিয়া এংগলটো কি হৈ যাব 90 ডিগ্ৰী হৈ যাব সো যেতিয়া AB ঢাল মই ৰেড কালাৰ লাইন ঢালৰ ওপৰলৈ আনিম থিটাটো তেতিয়া কি কৰিব ইনক্ৰিজ কৰিব আৰু যেতিয়া থিটা ইনক্ৰিজ কৰিব তেতিয়া কি হ'ব BC ঢাল ডিক্ৰিজ কৰিব এই BC এই আলডাল কি হৈ যাব B পইণ্টলৈ আহি গৈ থাকিব ঠিক আছে আৰু যেতিয়া থিটা কিমান হৈ যাব 90 ডিগ্ৰী হৈ যাব হেতু সময়ত C coincides with B মানে যেতিয়া এই এংগলটো 90 ডিগ্ৰী হৈ যাব এই C পইণ্টটো কোলৈ গুছি আহিব বুলি কৈছে B পইণ্টৰ ওপৰত গুছি আহিব ঠিক আছে হেতু সময়ত কি হ'ব তেনে হলে থিটা 90 ডিগ্ৰী হৈ যোৱাৰ লগে লগে BC ইকুৱেল টু কি হৈ যাব আমাৰ 0 হৈ যাব BC কিমান হৈ যাব 0 এই পইণ্টটো মনত ৰাখি পেনে আমি এতিয়া sin 90 ডিগ্ৰী cos 90 ডিগ্ৰী আৰু tan 90 ডিগ্ৰী আমি উলিয়াবলৈ চাম ঠিক আছে সো sin 90 ডিগ্ৰীটো আমাৰ প্ৰথম কি আছিল AC by AB ওকে ইয়াত আমাৰ আৰু এটা পইণ্ট যেতিয়া এই A পইণ্টটো ৰেড কালাৰ লাইন ঢালৰ এই টপ পইণ্টত আহিব আৰু AB লাইন ঢাল ৰেড কালাৰ ওপৰত আহি যাব তেতিয়া AB আৰু AC ও ইকুৱেল হৈ যাব তেতিয়া আমাৰ AB ইকুৱেল টু কি হৈ যাব AC হৈ যাব চোৱা কাৰণ যেতিয়া এই পইণ্টটো ইয়ালৈ গুছি আহিব তেতিয়া AB ঢাল আৰু AC ঢাল কি হৈ যাব তেতিয়া সমান হৈ যাব বুলি কৈছে ফিগাৰ পৰা আমি দেখিলে গম পাইছো এতিয়া সো মই কি কৰিব পাৰিম AC by AB আমি জানো যে AB আৰু AC সমান হৈ যাব কেতিয়া যেতিয়া এংগলটো কিমান হৈ যায় 90 ডিগ্ৰী হৈ যায় সো AC জায়গাত মই কি লিখিব পাৰিম AB সো হৈ যাব AB by
এ বি, যাৰ কাৰণে ভেলুটো কিমান আহিব আমাৰ 1 আহিব। এতিয়া কেঞ্চেল আউট কৰি পিনে ভেলু কিমান আহিব 1। এতিয়া কছ 90 ডিগ্ৰী কি আছিলে আমাৰ বি চি বাই এ বি। চ' বি চিটো আমি জানো থিতাটো 90 ডিগ্ৰী হৈ গ'ল, এংগেলটো 90 ডিগ্ৰী হৈ গ'লে বি চি কিমান হৈ যাব 0 বাই এ বি, যাৰ এনচাৰটো কি আহিব 0। আৰু ইয়াত tan 90টো কি আছিলে আমাৰ এ চি বাই বি চি আছিল। এ চিটো এ চি ভাগে থাকক আৰু বি চিটো আমাৰ হৈ গ'ল 0। আমি 0য়ে একো বস্তুক ডিভাইড কৰিব নোৱাৰোঁ, সেইখিনি হৈ যাব আনডিফাইন হৈ যাব। ঠিক আছে, এইকেইটা আমি উলিয়ালোঁ আৰু বাকী তিনিটাও আমি ইয়াত ছল্ভ কৰি দিওঁ। বাকী তিনিটা ভাগৰ ভেলু কি কি হ'ব? চাইনৰ অপজিট কি হ'ব কচেক। কচেক 90 ভাগৰ ভেলুটো কি হ'ব এ বি বাই এ চি। আমি জানো যে এ বিটোক আমি কি কৰোঁ দুটাক চেম কৰি দিব পাৰোঁ, এ বি আৰু এ চি চেম, সেইকাৰণে আমি দুটাকে এ বি কৰি দিলোঁ, এনচাৰটো আহি যাব 1। কচৰ অপজিটটো হ'ব আমাৰ চেক 90 ডিগ্ৰী। বি চি বাই এ বি আছিলে, এতিয়া হৈ যাব এ বি বাই বি চি। আমি জানো এ বিটো এ বি ভাগে থাকিব, এতিয়া বি চিটো হৈ গ'ল 0 আৰু যিহেতু 0য়ে একো ডিভাইড কৰিব নোৱাৰে সেইখিনি কি হৈ যাব আনডিফাইন হৈ যাব। আৰু 10ৰ অপজিট হৈ গ'ল কট 90 ডিগ্ৰী ভেলুটো কি আহিব 0 বাই এ চি, কাৰণ 10ত কি আছিলে এ চি বাই 0, সেইখিনি কি হ'ব 0 বাই এ চি, যাৰ ভেলুটো আহিব 0। চ' এইকেইটা হৈ গ'ল আমাৰ কি চাইন 90 ডিগ্ৰী, কছ 90 ডিগ্ৰী, tan 90 ডিগ্ৰী, কচেক 90, চেক 90 আৰু কট 90 ভাগৰ ভেলু। চ' এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাই থাকিবলৈ আমাক ফ'ল' কৰি থাকিবা। থেংক ইউ।